কেৱল চান্দা তুলি অনুষ্ঠান পাতিবৰ কাৰণে আছে নেকি অসমৰ ছাত্ৰ সংগঠনসমূহ? অসমত যে ইমান ছাত্ৰ সংগঠন আসু, এমসু, এফসু, আটাসু বিভিন্ন জাতি জনজাতি প্ৰত্যেকৰে ছাত্ৰ সংগঠন আছে, অথচ সময়ত কাৰো হার হুৰ নাই। তেওঁলোক কেৱল চান্দা সংগ্ৰহ কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে আছে নেকি? অসমৰ শিক্ষাখণ্ডত এই গলমাল ফেক ভাওনাত পৰিণত হৈছে। অসমৰ শিক্ষামন্ত্ৰী চূড়ান্ত ব্যৰ্থ। নীট আৰু নেট পৰীক্ষাত সংঘটিত ব্যাপক কেলেংকাৰীৰ বাবে সমগ্ৰ দেশ এতিয়া উত্তাল। আনকি এনেকুৱা এটা ঘটনা ঘটিছে, প্ৰাৰ্থনা পৰ্টেলৰ জৰিয়তে স্নাতক বৰ্ষৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ বাবে যি ধৰণে চৰকাৰে চূড়ান্ত ফেক ভাওনা কৰিলে তাৰ পিছতো সকলো মৌন। এনেকুৱা এটা ঘটনা ঘটিছে যে শিক্ষা বিভাগে নিৰ্দেশনা দিছিল যে প্ৰাৰ্থনা পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰিবলগীয়া ছাত্ৰ ছাত্ৰীসকলে আবেদন কৰিব আৰু তাৰ ফলাফল নামভৰ্তিৰ আগদিনা প্ৰকাশ কৰা হ'ব। কিন্তু হ'ল কি, নামভৰ্তিৰ দিনা পুৱা 9:30 বজাতহে প্ৰকাশ হ'ল। আৰু তাৰ কাৰণে অসমৰ শ শ ছাত্ৰ ছাত্ৰী কেনেকুৱা বিপাঙত পৰিলে, শ শ ছাত্ৰ ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত হ'ল। দূৰণিবতীয়া শ শ ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব নোৱাৰিলে। এতিয়া তেওঁলোকৰ হ'ব কি? আৰু শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ এই ধৰণে হেতালি কৰা চৰকাৰখনৰ বিৰুদ্ধে কিয় কোনো ছাত্ৰ সংগঠন গৰজি উঠা নাই? নে প্ৰত্যেকেই কেৱল কাগজৰ বাঘ, কেইটামান টিভি চেনেল আৰু বাতৰি কাকতত বিবৃতি দিলে সকলো শেষ নেকি? মানে কি কেৱল বিবৃতি দিবৰ কাৰণে আপোনালোক আছে নেকি? যিটো ব্যৱস্থা পৰিচালনা কৰিব পৰা নাই তেওঁলোকক বাদ দিয়ক, তেওঁলোকক বাদ দিয়াবলৈ বাধ্য কৰক। অনলাইন এপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক সেৱা কৰিবলৈ গৈ তেওঁলোকে যি ধৰণৰ মানসিক নিৰ্যাতন কৰি আছে তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে বাধ্য কৰক। যদি তাত দক্ষ পৰিচালনা কৰিব পৰা বিষয় বিভাগৰ অভাৱ, লোকৰ অভাৱ, বাদ দিয়ক, তেওঁলোকক বাদ দিয়ক, বেলেগক দায়িত্ব দিয়ক। চৰকাৰী বিভাগ এটাৰ ব্যৱস্থাটো যদি সঠিকভাৱে পৰিচালনা কৰিব নোৱাৰে তাত মানুহ ৰাখি কি লাভ? শিক্ষা বিভাগৰ এটাৰ পিছত এটা চূড়ান্ত ব্যৰ্থতাৰ পিছতো এই ধৰণে কেৱল বাতৰি কাকতত বিবৃতি দিয়ে থমকি ৰৈছে ছাত্ৰ সমাজ, ছাত্ৰ সংগঠন। চৰকাৰৰ শিক্ষা বিভাগৰ এই ফেক ভাওনাৰ বিৰুদ্ধে এতিয়া কলেজৰ ছাত্ৰসকলে যুঁজিবলগীয়া হৈছে, প্ৰতিবাদ কৰিবলগীয়া হৈছে। কটন কলেজ, বিপুৰা বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে সভাই প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু ছাত্ৰ সংগঠন আসু, এফসু, আমসু, আটাসু ক'ত গ'ল? কি হ'ল? তেওঁলোকে কপাই দিব লাগিছিল, শিক্ষা বিভাগৰ কাৰ্যালয় কপাই দিব লাগিছিল, শিক্ষামন্ত্ৰীক পদত্যাগ কৰিবলৈ বাধ্য কৰাব পাৰিব লাগিছিল। আৰু এই ব্যৱস্থাটোত জড়িত থাকি যিসকল শিক্ষা বিষয়াই ফেক ভাওনাত পৰিণত কৰিছে সমগ্ৰ ব্যৱস্থাটো, তেওঁলোকৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা গ্ৰহণৰ কাৰণে বাধ্য কৰাব লাগিছিল চৰকাৰক। কিন্তু কি হ'ল? চব মনে মনে আছে, চব বহি আছে, চব বিভিন্ন অনুষ্ঠান পতাত ব্যস্ত। মন কৰিব, উত্তৰ প্ৰদেশ চৰকাৰে যিটো শিক্ষা প্ৰতিষ্ঠানক বেন কৰিছে, নিষিদ্ধ ঘোষণা কৰিছে, সেই এডু টেষ্টক দিছে অইলে পৰীক্ষা পতাৰ দায়িত্ব। অসমত অইলৰ পৰীক্ষা অনুষ্ঠিত কৰিব উত্তৰ প্ৰদেশত নিষিদ্ধ হোৱা ব্লেকলিষ্টেড এটা প্ৰতিষ্ঠানে। তাতকে আৰু দুখৰ কথা আছে, তাতকে আৰু লজ্জাৰ কথা আছে। আৰু আমাৰ ছাত্ৰ সংগঠনসমূহ কি কৰি আছে? সমুজ্জ্বল ভট্টাচাৰ্যই টিভিত এটা বাইট দিলে শেষ নেকি? মানে কি? ছাত্ৰ সংগঠন কি আছে? আৰু এনেকুৱা ঘটনা ঘটি আছে অসমত যে ব্যৱসায়িক প্ৰতিষ্ঠানলৈ পৰিণত হোৱা একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে কিছুমান কোচিং চেণ্টাৰৰ লগত সিন্ডিকেট চলাই আছে, শিক্ষাৰ সিন্ডিকেট। তাৰ পিছতো কাৰো মাতবোল নাই, কোনো অনুসন্ধান নাই, কোনো তদন্ত নাই। ছাত্ৰ সমাজে কৰে কি তেতিয়াহ'লে? বিদ্যালয় একত্ৰীকৰণৰ নামত অসমত এনেকুৱা কিছুমান ঘটনা সংঘটিত হৈছে, ইচ্ছাকৃতভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে কিছুমান শিক্ষা বিষয়াই যি মন যায় তাকে কৰি আছে। মাতবোল নাই, মাতবোল একো নাই। আৰু একত্ৰীকৰণৰ নামত যিবোৰ বিদ্যালয় বন্ধ হৈ গৈছে সেই বিদ্যালয় এতিয়া অসামাজিক কাৰ্যকলাপৰ কেন্দ্ৰত পৰিণত হৈছে। তাৰপিছত এই ছাত্ৰ সংগঠনৰ কৰণীয় একো নাই। আৰু প্ৰিয় দৰ্শক, মন কৰিব, অসমত যেতিয়া বিজেপি চৰকাৰ আহিল তাৰ পিছৰে পৰা ছাত্ৰ সংগঠনসমূহৰ এনেকুৱা চূড়ান্ত স্খলন পৰিলক্ষিত হৈছে। তাৰ আগতে তেওঁলোকে প্ৰতিবাদী আছিল, তাৰ আগত তেওঁলোক ঠিকেই আছিল। হঠাৎ কেনেকৈ নেতৃত্ব হয়তো ক'ৰবাত নেচ পেলাই দিছে, নেতৃত্ব হয়তো ক'ৰবাত বহি দিছে, নেতৃত্ব হয়তো ক'ৰবাত আপোচ কৰিছে, যাৰ বাবে নেতৃত্বৰ নিৰ্দেশ অবিহনে তলৰ মানুহখিনি একো কৰিব নোৱাৰে, তলৰ সদস্যখিনি একো কৰিব নোৱাৰে। কিয় এনেকুৱা হ'ল? বিজেপি চৰকাৰখন অহাৰ পিছত কিয় আন্দোলন মহিমূৰ হ'ল? কিয় প্ৰতিবাদ নাই? ক'তো অন্যায় হোৱাই নাই নেকি? কিয় ধৰ্ণা নাই? কিয় সমদল নাই? চব চাফা নেকি?
চবতে খুব ভাল কাম চলি আছে নেকি? যদি ভাল কামেই চলি আছে, শিক্ষা বিভাগক লৈ ঘটি থকা এই কামবোৰ কি? ছাত্ৰ সংগঠনে উত্তৰ দিয়ক। আমাৰ ডিকেবি ফেক্টৰ স্পষ্ট কথা, যিহেতুকে অসমত একাধিক ছাত্ৰ সংগঠন আছে, তেওঁলোকৰ ছাত্ৰসকলৰ প্ৰতিও দায়িত্ব আছে। তেওঁলোকে ছাত্ৰ সমাজৰ প্ৰতি দায়িত্ব এৰা দিলে নহ'ব, তেওঁলোকে আওকাণ কৰিলে নহ'ব, তেওঁলোকে কেৱল চান্দ সংগ্ৰহ কৰি অনুষ্ঠান পাতি থাকিলে নহ'ব। আমি কমেই জাতিৰ নামত, স্বদেশৰ নামত, ছাত্ৰ ছাত্ৰীৰ নামত টেলিভিছন বা অন্যান্য মেল মিটিঙত নাটকৰ দৰে সংলাপ আওৰাই থাকিলে তোমালোকৰ দায়বদ্ধতা প্ৰকাশ নাপায়, যদি হাতে কামে নকৰা। এটা কথা ঠিক যে আছুৰ যিটো সত্তা তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে, কিন্তু শেহতীয়াভাৱে আছুৰ যি চূড়ান্ত স্খলন সেয়া জাতিৰ বাবে দুৰ্ভাগ্যজনক আৰু আমাৰ বাবে দুখজনক ঘটনা হিচাপে পৰিগণিত হৈছে। কাৰণ আছুৱে যেন ক'ৰবাত মানে কম্প্ৰমাইজ কৰিছে, আপোচ কৰিছে, আছুৱে যেন ক'ৰবাত মানে তেওঁলোকে বহিব কওঁতে মানে পৰি দিছে, এনেকুৱা অনুমান আমাৰ হয়। গতিকে আছুকে ধৰি যিমানকেইটা ছাত্ৰ সংগঠন আছে, বিনয়েৰে আপোনালোকক কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ খেলা কৰা এইখন চৰকাৰৰ শিক্ষা বিভাগৰ মন্ত্ৰীকে ধৰি আমলা বিষয়া বা অন্যান্য এওঁলোকৰ লগত জড়িত প্ৰতিটো বিভাগক জবাবদিহি কৰক। কিয় ব্যৱস্থা এটা পৰিচালিত কৰিব পৰা নাই? শিক্ষা এপৰ নামত কিয় এই চূড়ান্ত ভেকভাওনা? প্ৰাৰ্থনা পৰ্টেলৰ নামত কিয় এই চূড়ান্ত ভেকভাওনা? বাকী পৰীক্ষা অনুষ্ঠিত কৰা, প্ৰশ্নকাকত ফাদিল, এই বিষয়বোৰতো আছেই। ইয়াৰ উপৰি সময়মতে পাঠ্যক্ৰম যোগান ধৰা বা ইউনিফৰ্ম যোগান ধৰা, মধ্যাহ্ন ভোজন, বিভিন্ন একাধিক সমস্যা আছে। তাৰ পিছতো যদি ছাত্ৰ সংগঠনসমূহে এই ধৰণে মৌনতা, এই ধৰণে বশ্যতা স্বীকাৰ কৰি চৰকাৰৰ বহতীয়াত পৰিণত হয়, তেতিয়াহ'লে আপোনালোকক সময়ক ক্ষমা নকৰিব। আজিয়ে কৈ থলোঁ।